নমস্কাৰ। প্ৰথমতে সকলোকে অনুভৱ চেনেলটোলৈ স্বাগতম জনালোঁ। এয়া হৈছে ঐতিহাসিক মাধৱ থান, শ্ৰী শ্ৰী মাধৱ থান হয়। এই মাধৱ থানত প্ৰত্যেক বছৰৰ দৰে এইবাৰো যি ভাগৱত পাঠ ও ব্যাখ্যা অনুষ্ঠান হয়, এই অনুষ্ঠানভাগৰ আজি চতুৰ্থ দিন হয়। আজি এই চতুৰ্থ দিনত যি ভাগৱত পাঠচক্ৰ হয়, এই পাঠচক্ৰৰ বিষয়ে তথা এই অঞ্চলৰ যি ঐতিহ্যমণ্ডিত যি মাধৱ থান হয়, এই মাধৱ থান এটা মিলনৰ সমন্বয় বুলি ক'ব লাগিব। ইয়াত বিভিন্ন অঞ্চলৰ পৰা বিভিন্ন ঠাইৰ পৰা ইতিমধ্যে ভক্তসৱ আহিছে। ভক্তসৱে আহি ইয়াত তেওঁলোকৰ যি উপাসনা, তেওঁলোকৰ যি শ্ৰদ্ধা ইতিমধ্যে ইয়াতে দিয়ে। তাৰ লগতে যি ঐতিহ্যমণ্ডিত মাধৱ থান, ইয়াত সকলো সম্প্ৰদায় তথা সকলো মানুহ ইয়াত উপস্থিত হয়, সকলোৱে আহে। এই যি মাধৱ থান হয়, এই মাধৱ থানৰ এটা সম্পূৰ্ণ এটা সুকীয়া পৰিৱেশ আছে। ইয়াত জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো মানুহ ইয়াতে আহি পেলাই তেওঁলোকৰ যি শ্ৰদ্ধা, তেওঁলোকৰ যি ভক্তি ইয়াতে তেওঁলোকে নিবেদন কৰে। আজি এই অনুষ্ঠানটিৰ জৰিয়তে কিছুমান কথা জানিব বিচাৰিম। যি থান পৰিচালনা সমিতি আছে, সমিতিৰ পৰা জানিব বিচাৰিম কিছুমান কথা যে এই যি ঐতিহ্যমণ্ডিত যি স্থান আছে, এই ঐতিহ্যমণ্ডিত স্থানৰ যি ইতিবৃত্ত আচলতে কেতিয়াৰ পৰা সৃষ্টি হ'ল, কেতিয়াৰ পৰা আচলতে এই মাধৱ স্থান ইয়াতে আছে, এই বিষয়ে জানিম। তাৰ লগতে বিভিন্ন অঞ্চলৰ পৰা যিসকল ভক্তসৱ ইতিমধ্যে আহিছে, তেওঁলোকৰ কাৰণে পৰিচালনা সমিতিয়ে কি ব্যৱস্থা কৰিছে, এই বিষয়েও জানিবলৈ যত্ন কৰিম। তাৰ লগতে যি ঐতিহ্যমণ্ডিত যি মাধৱ স্থান হয়, এই মাধৱ স্থান অকল স্থানেই নহয়, ইয়াত শিৱ মন্দিৰ লগতে এটা সুকীয়া এটা পৰিৱেশো আছে। যিটো পৰিৱেশ হৈছে ওচৰতে যি বৰপানী নদী ইতিমধ্যে বৈ গৈছে। এই বৰপানী নদী হওক, মাধৱ স্থান হওক বা যি মাধৱ পাহাৰ আছে, এই পাহাৰৰ সংমিশ্ৰণত ইতিমধ্যে এই যি ঐতিহ্যমণ্ডিত যি মাধৱ স্থান, এই মাধৱ স্থানতে প্ৰত্যেক বছৰতে এই অনুষ্ঠানভাগ আৰম্ভ হয়। তাৰ লগতে আৰু এটা কথা হৈছে যি মহা অষ্টমী হয়, সেই মহা অষ্টমীৰ দিনা যি মেলা হয়, ইয়াতো বিভিন্ন ভক্তসকল আহি ইয়াত যি গংগা স্নান হয়, গংগা স্নানৰ লগতে তেওঁলোকৰ যি উপাসনা হয়, এই উপাসনা ইয়াতে কৃষ্ণ। আমি উপস্থিত আছোঁ শ্ৰী শ্ৰী মাধৱ থান। ইতিহাস প্ৰসিদ্ধ এখন স্থান। এই স্থানখন কায়িকভাৱে ভকত বৈষ্ণৱে 1905 চনত প্ৰতিষ্ঠা কৰিছিল যদিও এই থানখনে ইতিমধ্যে শতাধিক বছৰ অতিক্ৰম কৰিছে। আখ্যান মতে দিলীপ ৰজা হৰ পাৰ্বতীৰ দ্বাৰা শাপগ্ৰস্ত হৈ নাৰী ৰূপ ধাৰণ কৰিছিল আৰু এই মাধৱ থানৰ বৰপানী নদীৰ কাষতে পমিলা ৰাজ্যত তেখেতলোকে বসবাস কৰিছিল। যুধিষ্ঠিৰৰ অশ্বমেধ যজ্ঞৰ যি ঘোঁৰা, সেই ঘোঁৰা যেতিয়া মোকলাই দিয়া হৈছিল, তেতিয়া এই পমিলা ৰাজ্যত সেই ঘোঁৰা বন্দী কৰা হৈছিল পমিলা ৰাণীৰ দ্বাৰা। সেই ঘোঁৰা উদ্ধাৰ কৰিবলৈ তৃতীয় পাণ্ডৱ অৰ্জুন আৰু কৃষ্ণই আহি এই স্থান বৰপানী নদী আৰু মাধৱ পাহাৰৰ সংযোগস্থলত শিবিৰ স্থাপন কৰি পমিলা ৰাণীৰ লগত সন্ধি কৰি সেই অশ্বমেধ যজ্ঞৰ ঘোঁৰা মুকলি কৰিছিল। আৰু সেই আখ্যানৰ লগত সম্পৰ্কিত হৈ এই থানখনিৰ সৃষ্টি হৈছে। আৰু 1905 চনৰ পৰা ইয়াত স্থায়ীভাৱে স্থান প্ৰতিষ্ঠা কৰি ইয়াৰ ভকত বৈষ্ণৱে পূজা সেৱা চলাই আহিছে। আৰু সেই হেতুকেই এই ইতিহাস প্ৰসিদ্ধ স্থানলৈ অসমৰ বিভিন্ন প্ৰান্তৰেই নহয়, সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ ভকত বৈষ্ণৱ আহি ইয়াত সেৱা বা আশীৰ্বাদ গ্ৰহণ কৰি আহিছে। আৰু এই স্থানখনিৰ সংৰক্ষণ আৰু সংবৰ্ধনৰ উদ্দেশ্য আগত ৰাখি আমি থান পৰিচালনা তথা অভ্যৰ্থনা সমিতিৰ জৰিয়তে 2015 বৰ্ষৰ পৰা 5 দিনীয়াকৈ ভাগৱত পাঠ আৰু ব্যাখ্যা অনুষ্ঠানৰ আৰম্ভণি কৰিছিলোঁ। এয়া আজি দ্বাদশ বৰ্ষ। এই দ্বাদশ বৰ্ষৰ আজি চতুৰ্থ দিন। আপোনালোকৰ দৃষ্টিগোচৰ হৈছে ইয়াতে অসমৰ বিভিন্ন প্ৰান্তৰ ভকত বৈষ্ণৱে আহি প্ৰতিদিনাই তেখেতলোকৰ সেৱা লৈছে। আমি আদৰণি সমিতিয়েও তেখেতসকলৰ পদধূলা ল'বলৈ পাই আমি কৃতাৰ্থ হৈছোঁ। আমি আগন্তুক দিনত এই ভকত বৈষ্ণৱৰ উপস্থিতিৰ জৰিয়তে এই স্থানখনিক উন্নতিৰ দিশত আগুৱাই লৈ যাবলৈ আমাৰ সমিতি সংকল্পবদ্ধ আৰু এই অনুষ্ঠান ভৱিষ্যতলৈ অব্যাহত ৰখাৰ বাবে আমি প্ৰতিশ্ৰুতিবদ্ধ।
এয়া হৈছে ঐতিহাসিক যি মাধৱ থান। এই মাধৱ থানৰ সম্পূৰ্ণ দিশসমূহ আজি আপোনালোকক দেখুৱাম এই ভিডিঅ'ৰ জৰিয়তে। কাৰণ চাওক, ইতিমধ্যে যি স্থান পৰিচালনা সমিতি আছে, পৰিচালনা সমিতিয়ে কাৰণ বিভিন্ন অঞ্চলৰ পৰা বিভিন্ন ঠাইৰ পৰা অহা যিসকল ভকত বৈষ্ণৱ আছে বা যিসকল ইতিমধ্যে যিসকল মানুহ ইতিমধ্যে আহিছে দূৰ দূৰণিৰ পৰা, তেওঁলোকৰ বহাৰ পৰা আদি কৰি খোৱা বোৱাৰ যি ব্যৱস্থা আছে সম্পূৰ্ণ দিশ দেখুৱাম। কাৰণ এতিয়া চাওক, ইতিমধ্যে সম্পূৰ্ণ ধুনীয়া বা পৰিপাটিকৈ যি ব্যৱস্থা কৰা হৈছে পৰিচালনা সমিতিয়ে কৰিছে, এই যি ঐতিহ্যমণ্ডিত যি মাধৱ স্থান আছে, এই মাধৱ থানৰ সম্পূৰ্ণ দিশ দেখুৱাম আপোনালোকক এই ভিডিঅ'ৰ জৰিয়তে। গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব। চাওক, এয়া হৈছে ভোজনালয়। এই ভোজনালয়তে চাওক, ইমান ধুনীয়া আৰু পৰিপাটিকৈ ইতিমধ্যে চাওক, যিসকল ভক্তসৱ আছে বা যিসকল ৰাইজ আছে বা যিসকল পৰিচালনা সমিতি আছে, ইয়াৰ ব্যৱস্থাপনা সম্পূৰ্ণখিনি তেওঁলোকে কৰিছে। এই ব্যৱস্থাপনাৰ লগতে যিসকল দূৰ দূৰণিৰ পৰা আহে, তেওঁলোকৰ খোৱা বোৱাৰ আদি কৰি সম্পূৰ্ণ তেওঁলোকে এই যি ভোজনালয় আছে বা যি এই পেণ্ডেল আছে, পেণ্ডেলৰ ভিতৰতে তেওঁলোকে কৰি আছে আপোনালোকক। গতিকে এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক সম্পূৰ্ণ দিশ দেখুৱাম এই ভোজনালয়ৰ লগতে, বা যি ঐতিহ্যমণ্ডিত যি ঐতিহাসিক স্থান আছে, স্থানৰ লগতে যি শিৱ মন্দিৰ আছে বা যি ওচৰৰ পাজৰৰ যি পৰিৱেশ, আচলতে এটা ধুনীয়া এটা যি পৰিৱেশ পাহাৰৰ মাজত যি অৱস্থিত, এই বিষয়ে ইতিমধ্যে আপোনালোকক নিশ্চয় অৱগত কৰিছে পৰিচালনা স্থান সমিতিৰ লগতে। মই আপোনালোকে সেই বাকী দিশসমূহ আপোনালোক দেখুৱাবলৈ, এয়া হৈছে মাধৱ থানৰ যি মেইন গেট। এই মেইন গেট বা মেইন দুৱাৰেদি যেতিয়া আপোনালোকে সোমাই যাব, সোমাই যোৱাৰ পিছত আপোনালোকে ইয়াত বহাৰ পৰা আদি কৰি সম্পূৰ্ণ আপোনাৰ এটা ধুনীয়া এটা সুকীয়া এটা পৰিৱেশ আপোনালোকে দেখিবলৈ পাব। এই পৰিৱেশৰ মাজতেই যি ঐতিহ্যমণ্ডিত যি মাধৱ স্থান আছে, মাধৱ থানৰ সন্মুখভাগতে যি বৰপানী নদী আছে, বৰপানী নদীৰ আৰু ওচৰতে এই অৱস্থিত হয় এই মাধৱ স্থানটো। এই মাধৱ স্থানখনতে যি ভকত বৈষ্ণৱসকল আছে, ইতিমধ্যে তেওঁলোকৰ ভাগৱত পাঠৰ পৰা আৰম্ভ কৰি তেওঁলোকৰ যি পৰিচালনা সমিতি আছে, পৰিচালনা সমিতিয়ে এটা সুন্দৰ পৰিৱেশত তেওঁলোকৰ যিসকল দূৰ দূৰণিৰ পৰা অহা যিসকল মানুহ আহিছে, তেওঁলোকৰ বহাৰ ব্যৱস্থাৰ পৰা তেওঁলোকৰ খোৱা পৰা আদি সম্পূৰ্ণ তেওঁলোকে এক সুকীয়া এই ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী মাধৱ থান পৰিচালনা সমিতিৰ উপসভাপতি, লগতে এই দ্বাদশ বাৰ্ষিক ভাগৱত যি পাঠ ইয়াত চলি আছে, এই ভাগৱত পাঠৰ অভ্যৰ্থনা সমিতিৰ যুটীয়া সম্পাদক হওঁ। 2013 চনৰ বৰ্ষৰ পৰাই এই ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী মাধৱ থানত আমি ভাগৱত পাঠৰ সূচনা আৰম্ভ কৰিছিলোঁ। বৰ্তমানলৈকে অসমৰ বিভিন্ন প্ৰান্তৰ ভক্তৰ যি আমি সহায় সহযোগিতা আগবঢ়াই পাইছোঁ, তাৰ বাবে আমি সকলো ভক্তৰলৈকে আমি চিৰকৃতজ্ঞ। আমি এইবাৰো এই দ্বাদশ বাৰ্ষিক ভাগৱত পাঠতো আমি প্ৰায় লক্ষাধিক ভক্তৰ আমি উপস্থিতি কামনা কৰি সেইমতে আমি প্ৰস্তুতি চলাইছিলোঁ। তাৰ এই দ্বাদশ বাৰ্ষিক ভাগৱত পাঠৰ আজি চতুৰ্থ দিন। আজি এই চতুৰ্থ দিনতো হাজাৰ হাজাৰ ভক্তই আমাৰ এই ঐতিহ্যমণ্ডিত মাধৱ স্থানত পদাৰ্পণ কৰিছে। সকলো ভক্তপ্ৰাণ ৰাইজলৈ আমাৰ সমিতিৰ অভ্যৰ্থনা সমিতি তথা মূল সমিতিৰ তৰফৰ পৰা আমি সশ্ৰদ্ধ নিবেদন তথা সেৱা যাচিছোঁ। লগতে আমি অসমৰ সমূহ ৰাইজক আমি জনাব বিচাৰোঁ যে ঐতিহ্যমণ্ডিত মাধৱ থানত যি উন্নতিকল্পে আমি এই ভাগৱত পাঠ লৈছিলোঁ, সকলো ভক্তই আহি আমাক যি অৰিহণা আগবঢ়াইছে, আমি সকলোকে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। সকলোলৈকে আমি এইটো আহ্বান ৰাখিছোঁ ভৱিষ্যতৰ দিনতো যে এই ঐতিহ্যমণ্ডিত মাধৱ থানৰ উন্নতি হয়, তাৰ বাবে সকলোৱে আমাক সেৱা আগবঢ়াবৰ বাবে সুবিধা প্ৰদান কৰিব। আজিও দেখা গৈছে, আমি যদিও লক্ষাধিক ভক্তৰ আমি প্ৰস্তুতি ৰাখিছিলোঁ, প্ৰতিদিনাই প্ৰায় 10,000তকৈ অধিক লোকে আমাৰ ইয়াত পদাৰ্পণ কৰিছে। আজিও প্ৰায়
20 সহস্ৰাধিক লোকে ইয়াত পদাৰ্পণ কৰে যেন আমাৰ অনুভৱ হৈছে। ইয়াত আমি যৎপৰোনাস্তি চেষ্টাৰে সকলোকে আমি সেৱা নিবেদন কৰিবলৈ চেষ্টা কৰিছোঁ। তাৰ ভিতৰতে যদি আমাৰ কোনোবাখিনিত ভুল ক্ৰুটি ৰৈছে আমি সকলো ভক্তপ্ৰাণ ৰাইজলৈ আমি বিনম্ৰ অনুৰোধ জনাইছোঁ যেন আমাক আপোনালোকৰ সেৱক বুলি আমাক ক্ষমা দিয়ে আৰু এই ঐতিহ্যমণ্ডিত মাধৱ থানৰ উন্নতিকল্পে আপোনালোকে অহৰ্নিশে আগন্তুক দিনতো আমাক এইদৰে আপোনালোকৰ পদধূলা ল'বলৈ সুবিধা প্ৰদান কৰিব বুলি আমি সকলোৰে ওচৰত সেৱা জনাই মই ইমানতে বক্তব্য সামৰণি।
Thank you.